নলবাৰীত H2S গেছ লিক পৰিস্থিতিক কেন্দ্ৰ কৰি বহু সংস্থা সমন্বিত মক ড্ৰিল অনুষ্ঠিত। ডিগবৈ ৰিফাইনাৰীৰ বজাৰগেট এলেকাত হাইড্ৰজেন ছালফাইড H2S গেছ লিক হোৱাৰ এক কাল্পনিক পৰিস্থিতিক কেন্দ্ৰ কৰি আজি বৃহৎ পৰিসৰৰ বহু সংস্থা সমন্বিত মক ড্ৰিল অনুষ্ঠিত হয়। CISFৰ উদ্যোগত আৰু ইটানগৰৰ 12 নং বেটেলিয়ন NDRFৰ সহযোগত অনুষ্ঠিত এই অনুশীলনত উদ্ধাৰ অভিযান, এলেকা খালীকৰণ, চিকিৎসা সহায় আৰু জৰুৰীকালীন সঁহাৰিৰ বিভিন্ন দিশ বাস্তৱসন্মতভাৱে প্ৰদৰ্শন কৰা হয়। CISFৰ সহকাৰী কমাণ্ডেণ্ট সুচয় দ্বিবেদীৰ নেতৃত্বত অনুষ্ঠিত ড্ৰিলত NDRF, IOCL, অগ্নি আৰু জৰুৰীকালীন সেৱা, চিকিৎসাৰ দল, অসম আৰক্ষী, গৃহৰক্ষী বাহিনী আৰু স্থানীয় আৰক্ষীয়ে অংশগ্ৰহণ কৰে। জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন সংস্থাৰ প্ৰস্তুতি, সমন্বয় আৰু সঁহাৰি প্ৰদানৰ সক্ষমতা শক্তিশালী কৰাই আছিল এই মক ড্ৰিলৰ মূল লক্ষ্য। ব্যুৰো ৰিপোৰ্ট, বি প্লাছ এন ই।